ধাৰাবাহিক চতুৰ্থ জয়েৰে প্লে-অফৰ আশা জীয়াই ৰাখিলে আৰচিবিয়ে। প্লে-অফৰ পৰা বাহিৰ হ'ল পাঞ্জাৱ কিংছ। বৃহস্পতিবাৰে ধৰ্মশালাত অনুষ্ঠিত হোৱা IPLৰ মেচত মুখামুখি হয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পাঞ্জাৱ কিংছ। আৰচিবিৰ বিৰুদ্ধে পাঞ্জাৱৰ এই মেচখনত 60 ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। পাঞ্জাৱক পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰা বাংগালুৰু দলটোৱে প্লে-অফৰ সম্ভাৱনা জীয়াই ৰাখে। আনহাতে পৰাজয় স্বীকাৰ কৰি প্লে-অফৰ পৰা বাহিৰ হয় পাঞ্জাৱ। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ মেচখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় পাঞ্জাৱ কিংছে। প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা পাঞ্জাৱৰ প্ৰতিপক্ষ দল বাংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 241 ৰান সংগ্ৰহ কৰে। দলীয় স্কৰত বিৰাট কোহলিৰ বিস্ফোৰক বেটিঙেৰে 47টা বলত 92 ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। লগতে ৰজত পাটিদাৰে 23টা বলত 55 ৰান আৰু কেৰুণ গ্ৰীণে 27টা বলত 46 ৰান কৰি বিৰাটৰ স্কৰক আগুৱাই নিয়াত সহযোগিতা আগবঢ়ায়। আনহাতে পাঞ্জাৱৰ হৈ হৰ্ষল পেটেলে সৰ্বাধিক 3টা উইকেট দখল কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাৱৰ সন্মুখত বান্ধি দিয়া 242 ৰানৰ বিশাল লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই 181 ৰানত নিজৰ ইনিংছ সমাপ্ত কৰে পাঞ্জাৱে। 17টা অভাৰতে স্তব্ধ হৈ পৰে পাঞ্জাৱ। বাংগালুৰুৰ হৈ মহম্মদ চিৰাজে সৰ্বাধিক 3টা, স্বপ্নীল সিঙে 2টা, কৰ্ণ শৰ্মাই 2টা আৰু লকি ফাৰ্গুছনে 2টা উইকেট দখল কৰে। বাংগালুৰুৰ বিৰুদ্ধে মেচত পাঞ্জাৱৰ পৰাজয়ৰ লগে লগে IPL 2024ৰ প্লে-অফৰ পৰা বাহিৰ হয় দলটো। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।